৭৯তম স্বাধীনতা দিৱসৰ এই প্ৰাক মুহূৰ্তত অসমৰ লগতে সমূহ ভাৰতবাসীক আমি কুমাৰিকাটা বণিক সন্থা ডাম্পাৰ সন্থা কুমাৰিকাটাৰ বুদ্ধিজীৱী সকলৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক বুলি আশা কৰিছোঁ আৰু তাৰে আলন লৈ আমি তাৰ মানে কুমাৰিকাটাখন আমি কেনেকৈ চাফ চিকুণ কৰি ৰাখিব পাৰোঁ তেনেকুৱা এটা লক্ষ্য ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ কুমাৰিকাটা ৰাইজৰ লগতে প্ৰশাসনিকসকলেও আমাৰ লগত জড়িত আছে আমাক ডিচি ছাৰো কৈছিল যে কুমাৰিকাটাখন গ্ৰীণ কুমাৰিকাটা বনাব লাগে তেনেকুৱা এটা লক্ষ্য কৰিয়ে আমি লক্ষ্য মানে আগত ৰাখিয়ে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ আজি ধৰ কুমাৰিকাটাখিনি আমি চাফ চিকুণ কৰিছোঁ ইয়াৰ পিছত আমাৰ লক্ষ্য হ'ব আমি তামোলপুৰখনেই কেনেকৈ আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ তেনেকুৱা এটা আমাৰ ভৱিষ্যতত লক্ষ্য আছে আজি আমাৰ আগন্তুক যিটো আমাৰ ৭৯তম যিটো স্বাধীনতা দিৱস সেইটো উদ্দেশ্যে ৰাখি কুমাৰিকাটা বণিক সন্থা কুমাৰিকাটা ডাম্পাৰ এছ'চিয়েশ্যন আৰু জ্যেষ্ঠ নাগৰিক আৰু প্ৰশাসনে যৌথভাৱে আজি আমাৰ কুমাৰিকাটা এলেকাখিনি আমি কেনেকুৱা ধৰণৰ চাফ চিকুণৰে আমি ৰাখিব পাৰে সেয়ে আমি কাৰ্যসূচী হাতত লৈছিলোঁ আজি আমি সকলোৱে সহায় সহযোগ কৰিছে আৰু কুমাৰিকাটাখন আমি চাফা কৰিছোঁ সেয়ে বিশেষ ক'ব লগা নাই আমি ক'ব লগা এইটোৱে আছে যে আপোনাৰ ৭৯তম যে স্বাধীনতা দিৱস সেই দিৱস উপলক্ষে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই স্বাধীনতা দিৱসটো সকলোৱে উলহ মালহে পালন কৰক সকলো মানে মংগল হওক সকলো ভাৰতবাসী সকলো ৰাইজৰ কাৰণে যাতে ভাল চিন্তা কৰে সেই মই কামনা কৰিছোঁ